আজি আমাৰ মথনগুৰি পৰিষদীয় সমষ্টি আৰু শালবাৰী সমষ্টিৰ সভা হ'ল। ৰাইজৰ বহুত উৎসাহ উদ্দীপনা, ইমান গৰম, তাৰ মাজতো 9 বজাৰ পৰাই ৰাইজ আহি উপস্থিত হৈছে। দুইটা সমষ্টিতে আমি জয়লাভ কৰিম। যিমান চমু চাপি আহিছে নিৰ্বাচন উৎসাহ খুব বেছি দেখা পোৱা গৈছে ৰাইজৰ। বিজেপিৰ সভা সমিতিবিলাকত মানুহ বহুত বাঢ়ি গৈছে, আন দলৰ সভা সমিতিত মানুহ কমি গৈছে। তাৰ পৰাই আমি গম পাব পাৰোঁ যে এইবাৰ BTC নিৰ্বাচনৰ ফলাফল কেনেকুৱা হ'ব। কিমানখন মানে আসনমান পাব? মোৰতো আজি লাগিছে যে আমি এতিয়া 20ৰ ওচৰি গৈ পাই গৈছোঁ আৰু দুদিন আছে। চাওক, অগপ জিকিবৰ কাৰণে প্ৰাৰ্থিত্ব দিয়া নাই, গৌতম দাসক হৰুৱাবৰ কাৰণে প্ৰাৰ্থিত্ব দিছে। সেইটো ঠিক পলিটিক্স নহয়। কাৰ হৈ আহিছে? কাৰ হয়? নাঙলৰ নে ট্ৰেক্টৰৰ হয়? কিবা মতলবত আহিছে ক'ব নোৱাৰি। অখিল গগৈ মতলব ধৰিব নোৱাৰি। হাগ্ৰামা মহিলাৰ আজি দিনটোতো কৈ আছে তেওঁ 1 নম্বৰত থাকিব। তেওঁতো কৈ আছে, প্ৰমোদ বড়োৱে কৈ আছে 1 নম্বৰত থাকিব, হাগ্ৰামা মহিলাৰেও কৈ আছে 1 নম্বৰত থাকিব। ৰাইজে কিন্তু ইংগিত দি আছে বিজেপি 1 নম্বৰত থাকিব। ছাৰ, গৌৰৱ গগৈ এটা কথা কৈছে, UPPL আৰু BPF পকেটত লৈ ঘূৰে মুখ্যমন্ত্ৰীয়ে। চাওক, পকেটত লৈ ফুৰা শব্দটো বেয়া শব্দ। আমি সকলোকে সন্মান কৰিছোঁ, কংগ্ৰেছক বাদ দি। স্যার, গৌৰৱ গগৈ ডাঙৰীয়ে কালি কৈছে যে 10 ডিচেম্বৰলৈকে তাৰিখ দিছে, বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব। হ'ব, কোনোবা এজনতো বিজেপিৰে হ'ব নহয়, গতিকে আমাৰ এইবিলাক লৈ টেনশ্যন নাথাকে। নৱেম্বৰ মাহত আমি বিধানসভাত প্ৰতিবেদন দিম। যিটো অৱস্থা হৈছে আগন্তুক 26 তেনেকুৱাই হ'ব নেকি? BTCত বেয়া হ'বই, এছেম্বলিতো কিমান বেয়া হ'ব আপোনালোকে চিন্তা কৰিব নোৱাৰিব। বিজেপি 1 নম্বৰত থাকিব নেকি BTRতো আজিতো যেনেকুৱা পৰিৱেশ তেনেকুৱাই লাগি আছে। বিভিন্ন সংকট ভোগে। ইয়াত একো নাই, ডি ভোটাৰৰ এতিয়া সংখ্যাই নোহোৱা হৈ গ'ল। মই মুখ্যমন্ত্ৰী হওঁতে 2.5 লাখ ডি ভোটাৰ আছিল, এতিয়া 30,000 হৈ গ'ল বঙালী হিন্দু। গৌৰৱ গগৈ আপোনাক কংস মামা কৈছে কালি। চব মামাৰ বহুত প্ৰকাৰ আছে, যাৰ মনটো যেনেকুৱা তেনেকুৱা হ'ব। যাৰ মনটো কলা সি চবত কলা দেখিব, যাৰ বগা সি বগা দেখিব। গতিকে এইটো মানুহে চোৱাৰ কথা। আৰু কংগ্ৰেছৰ মানুহৰ পৰা ভাল শুনিবৰ কাৰণে মইতো ৰাজনীতি কৰা নাই। মই আমাৰ দুখীয়া গাঁৱৰ মহিলা, বৃদ্ধ, আবাল বনিতা, তেওঁলোকৰ পৰাহে আশীৰ্বাদৰ কাৰণে মই ৰাজনীতি কৰি আছোঁ, হয়নে নহয়? গতিকে কংগ্ৰেছে কি কৈছে সেইটোকে লৈ যদি দিনটো মই পিটিকি কৰি থাকোঁ, বাকী কাম কেতিয়া কৰিম? মই ক'লোঁ নাই, আপোনালোকে কংগ্ৰেছক লৈ মই সুধি আছে, কংগ্ৰেছক লৈ মই উত্তৰ দি থাকিম। অৰুণোদয়টো কোনে দিব? ৰাস্তা ঘাট কোনে বনাব? গতিকে মোৰ যিটো কাম, মোক সেইটো কৰিব দিয়ক। পিটিকি কৰি থাকিলেতো ৰাইজৰ ক্ষতি হৈ যাব। চিফটো কোন হয় মই নাজানো, কিন্তু আপোনালোকে ইমান সুধি আছে যেতিয়া, ৰঞ্জিত দাই কৈছে এজন জাৰ্নেলিষ্টৰ পৰা এবাৰ বনাই দিয়ক বুলি।